শ্যামে এটকা আৰু 50 পইচাৰ কিছুমান মুদ্ৰা 2:3 কি কৰিছিলে সাঁচি ৰাখি মুঠ 35 টকা কৰিছিল। ইয়াত এতিয়া আমি কি কৰিব লাগে 50 পইচাৰ মুদ্ৰাৰ সংখ্যা আমি নিৰ্ণয় কৰিব লাগে। আমি কি কৰিম ধৰি ল'লোঁ শ্যামৰ ওচৰত এটকা আছিল 2x টা আৰু এইফালে 50 পইচা আমি ধৰি ল'লোঁ 3x টা। এতিয়া চাওক প্ৰশ্নমতে কি কৈছে এটকা কেইটা 2x টা আৰু 50 পইচা আমি এনেকৈ লিখিছোঁ দেই 50 পইচা কেইটা 3x টা 3x টা লগাই তেওঁ মুঠতে কিমান টকা সাঁচি ৰাখিছিল 35 টকা। গতিকে 2x প্লাছ 1.5x ইকুৱেল টু 45 আৰু সিহঁতক লগাই দিম 3.5x ইকুৱেল টু 45 হ'ব নালাগে 35 আৰু ইয়াৰ পৰা যদি আমি xক নিৰ্ণয় কৰোঁ কি হ'ব 35ক আমি ডিভাইড কৰিব লাগিব 3.5 আমি ৰিজাল্ট পাম x ইকুৱেল টু 10। গতিকে আমাক যদি এতিয়ালৈকে এটকা কেইটা আছিলে 2 লগত আমি 10ক পূৰণ কৰিলোঁ 20টা ওলাই গ'ল। 50 পইচা কেইটা আছিলে 3 লগত আমি 10ক পূৰণ কৰিলোঁ কেইটা 30টা। বুজি পাইছে নিশ্চয়।